Hi everyone, এইটো দ্বিঘাত সমীকৰণৰ PDF আৰু মই যোনখন মানে কিতাপৰ পৰা এখিনি কৰি আহিছো RG পাবলিকেশনৰ তোমাৰ 2024 তো এতিয়া মোৰ কিছুমান ষ্টুডেন্টে ক'লে যে 25ত আৰু বহুত কোৱেশ্চনছ আহিছে মানে নতুন নতুন কোৱেশ্চনছ তাতে কেস বেস কোৱেশ্চনো আছে তো মই তোমালোকৰ কাৰণে ভিডিওটোৰ মাধ্যমেদি এটা কথা জনাব বিচাৰিছো যে এখিনি খালি মই RG পৰা কৰি দিছো ইয়াৰ পিছত এবিস টিউশনৰ ফালৰ পৰা কিছুমান মানে আমাৰ কিছুমান কোৱেশ্চনছ থাকিব যিখিনি টু ইম্পৰ্টেন্ট হ'ব মানে ঠিক আছে নাই সো গুটেখিনি আমি ইম্পৰ্টেন্ট কোৱেশ্চনছ আমি পঢ়িম আৰু ইম্পৰ্টেন্ট কোৱেশ্চনছ তো আমি মই নকওঁ যে ইম্পৰ্টেন্ট কোৱেশ্চনছ খিনি সবৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে নাই কিন্তু সোৱা এটা ফ্যাক্ট হয় বহুত এনেকুৱা ষ্টুডেন্ট থাকে যি ম্যাথছ খুব বেয়া পোৱা ঠিক আছে নাই যদি ম্যাথছক জাস্ট 60 70 তেনেকুৱা মাৰ্ক পালেই হ'ল বা কিছুমান এনেকুৱা ষ্টুডেন্ট আছে যে মানে 50 মাৰ্কস পালেও সুখী হৈ যোৱা তো তেওঁলোকে সদায় এই ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক চাব লাগে মানে ঠিক আছে নাই আৰু বাকি যোনখিনি 80 প্লাস 90 প্লাস বা 100 প্লাসৰ কাৰণে ভাবি আছা তোমালোকে PDF টো দেখাৰ লগে লগে নিজেই কৰিবা কোৱেশ্চনছ টো বা তোমালোকে অলৰেডি RG কিনি চাইছাগে ঠিক আছে নাই এখন কোৱেশ্চন বেংকখন আছে চাগে তোমালোকৰ যদি নাই কোৱেশ্চনটো দেখাৰ লগে লগে পজ কৰিবা আনসাৰটো কৰিবা মোৰ লগত মিলিছে নাই চাবা ঠিক আছে নাই তেনেকে আমি গৈ থাকিম ঠিক আছে এতিয়া আমি দেৰি নকৰো কি দিছে কি শর্তত দ্বিঘাত সমীকরণ x² + px + q = 0 মূল দুটা বাস্তৱ আৰু অসমান হ'ব মূল দুটা বাস্তৱ হ'ব লাগিব আৰু সমান হ'ব লাগিব ঠিক আছে অসমান হ'ব লাগিব তো গতিকে b² - 4ac is greater than কি হ'ব লাগিব 0 কাৰণ বাস্তৱ আৰু অসমান হ'বলৈ হলে b² - 4ac is greater than 0 এটা b জায়গাত কি আছে সো x ৰ সহগটো হৈ গল b তো কি যাব p - 4 * a জায়গাত কি আছে a মানে কি গল x² ৰ সহগটো 1 আৰু c জায়গাত কি আছে q is greater than 0 then p² - 4q is greater than 0 তো p² - 4q is greater than 0 c আছে next তলৰ কোনটো দ্বিঘাত সমীকৰণ আমাক নহয় বুলি কৈছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় ঠিক আছে নাই তো লেটস সি কোনটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে ন এটোতো হ'ব এতে নহব নেকি x² তো কাট খাই যাব তো ইয়াতে x * 2x এই b টোৱে নোহোৱাৰ চান্স আছে ঠিক আছে না তো আমি দ্বিঘাত সমীকৰণ নহয় বুলি কেতিয়া গম পাম যেতিয়া দ্বিঘাত সমীকৰণ কেতিয়া হ'ব তেতিয়া ঘাতটো কি থাকিব 2 থাকিব ইয়াত ঘাত 2 এ থাকিব কিয় কোৱাচোন কাৰণ x + টো হোল কিউবক যদি আমি ভাঙি দিও x³ + 3x² * 2 + thrice x² + 2 কিউব এনেকুৱা হ'ব আৰু এপিনে যাব x³ - 4 তো x³ যদি ক্যান্সেল গুচি যায় তো 3 * 2 মানে কি যাব 6x² 2² মানে 4 4 3 কি যাব 12x + 2 কিউব means what 8 and -4 টো এপিনে গুচি গলে +4 = 0 যিয়ে জনক আলটিমেটলি ঘাতটো কি গল 2 যেটো ঘাত 2 এটো দ্বিঘাত সমীকৰণ হয় ইয়াত চোৱা x * twice x মানে কি যাব twice x² + x * 3 thrice x = x² + 1 এটা এই x² টো এপিনে লৈ আহিলে twice x² - x² + 3x + 1 টো এপিনে গৈছিলে -1 twice x² পৰা x² গুচি গলে x + thrice x - 1 = 0 হৈ গল নেক্সট x * x কি হৈ যাব x² + x * 1 কি হৈ যাব x কি থাকি গল +8 এপিনে x * x কি যাব x² + x - twice x + 2 * x কি যাব twice x plus a minus a -4 আচ্ছা এটো a plus b * a minus b that means আমি ডাইরেক্ট এনেকৈ লিখি দিব পাৰিলো x² - 4 ঠিক আছে মাইনাস আছে প্লাস আছে গুচি গল আৰু এই x² আৰু x² গুচি গল তো থাকি গল কি আলটিমেটলি x + 8 -4 টো পিনে গুচি আহিলে x + 8 + 4 = 0 আলটিমেটলি x + 12 = 0 তো এটোৱে দ্বিঘাত সমীকৰণ নহয় ঠিক আছে না এটোতো হ'ব কাৰণ ইয়াত a - b হোল স্কয়াৰত কি হৈ যাব a² - 4x + 4 then +1 = twice x - 3 তো ঘাতটো 2 আছে হল তো অপশন কোনটো হ'ব মই যোনটো কৈছিলো মানে বি টো হ'ব ঠিক আছে দ্বিঘাত সমীকৰণ নহয়হে সুধিছিলে আমাক নাও কি শর্ত সাপেক্ষে এটা দ্বিঘাত সমীকৰণ হ'ব কি শর্ত সাপেক্ষে
একচুৱেলি a is greater than 0 হলেতো দ্বিঘাত সমীকৰণ হয় নহয় নেকি এটোটো অপচন হ'ব কিন্তু এটো অপচন আমি নিলিখো আমি এটো অপচন লিখিম কিন্তু কথাবিলাক আমি ভাবিবলৈ আৰম্ভ কৰিছো দে তুমি ভাবাচোন নিজে ভাবাচোন a যদি greater than 0 মানে a শূন্যতকৈ ডাঙৰ যিকোনো এটা সংখ্যা শূন্যতকৈ ডাঙৰ যিকোনো এটা সংখ্যা হলেতো কি হ'ল তো হ'ব পাৰে না তো এটো অপচন ভুল বুলি কেনেকৈ কম তেতিয়া হলে মই মানে না ঠিক তেনেকৈ a less than 0 মানে শূন্যতকৈ সৰু সংখ্যা শূন্যতকৈ সৰু সংখ্যা শূন্যতকৈ সৰু সংখ্যা হলেও তো হ'ব পাৰে না -2 যেনিবা -2x² + 5x + 7 = 0 এই জায়গাত -2 ললে তেতিয়াতো দ্বিঘাত সমীকৰণে হৈ আছে না a = 0 হলে কেতিয়াও দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে ঠিক আছে না সেইটো কাৰণে কি শৰ্ত সাপেক্ষে ax² + 5x + 7 এটা দ্বিঘাত সমীকৰণ হ'ব তো আমি এটোকে লিখি দিও মানে আমাৰ এটো সবতকে বেস্ট অপচন হ'ব যে a কেতিয়াও শূন্য হ'ব নোৱাৰে শূন্যক বাদ দি যি হোক মানে ঠিক আছে না এটো মই ভাবিবৰ কাৰণে কৈছিলো যে a is greater than 0 হলেও তো হ'ব পাৰে কিন্তু এনেকুৱাটো নহয় যে a সদায় 0 হলে হ'ব লজিক্যালি কথাটো ভাবিব পাৰিছা নাই যদি আমি এটো অপচন দি দিলো যে a is greater than 0 তাৰ মিনিং a less than 0 হলে কেতিয়াও হ'ব নোৱাৰে মানে মাইনাস সাইনাস এনেকৈ থাকিব নোৱাৰা হৈ গ'ল কিন্তু মাইনাসও থাকিব পাৰে ন বা আমি যদি এটো অপচন কলো যে a is less than 0 মানে মাইনাসত থাকিলে তেতিয়া কিটো পজিটিভত থাকিব নোৱাৰিলেহেঁতেন সেইকাৰণে বেস্ট অপচনটো কোনটো হ'ব a is not equal to 0 তে দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে a টো কেতিয়াও 0 হ'ব নোৱাৰিব কিয় এটো 0 হ'ব নোৱাৰিব কাৰণ 0 টো যদি লৈ লওঁ কি হ'ব a 0 ললে কি যাব সদায় a যদি 0 হৈ যায় না যিকোনো বহুপদ বা যিকোনো সমীকৰণৰ কাৰণে যদি a 0 হৈ যায় তেতিয়া সেই সমীকৰণটো এক ঘাত কমি যায় আৰু দ্বিঘাতৰ পৰা এক কমি ৰৈখিক হৈ যাব কিয় কাৰণ a লগত 0 ললে ন তো 0 * x² + 5x + 7 = 0 তো 0 * x² মানে কি যাব 0 + 5x + 7 = 0 আলটিমেটলি কি হ'ল 5x + 7 = 0 ঠিক আছে নেক্সট x + 2 whole cube = x³ - 4 সমীকৰণৰ মূলৰ সংখ্যা হ'ল x + 2 whole cube = x³ - 4 সমীকৰণৰ মূলৰ সংখ্যা হ'ল x + 2 whole cube = x³ - ইয়াৰ মূলৰ সংখ্যা ইয়াত কি আছে x + 2 whole cube মানে কি হৈ যাব a³ এটো চোৱা সমীকৰণটো মূলৰ সংখ্যা হা তো x + 2 whole cube মানে কি ইকনে চোৱা a + b whole cube মানে a³ thrice a² b plus thrice ab² plus b³ এটো a plus b whole cube মানে a³ plus thrice a² b plus thrice ab² plus b³ equal to x³ minus 4 এটা এই x³ আৰু x³ টো ক্যান্সেল 2 * 3 কি যাব 6x² plus 2² মানে 4 4 3 গুণ 12x plus কি যাব 8 minus 4 পিনে গুছি আহিলে plus 4 equal to 0 0 নহক ঠিক আছে 0 হৈ গ'ল আলটিমেটলি যিয়ে নহওক তো এটা দ্বিঘাত সমীকৰণ ঠিক আছে আৰু দ্বিঘাত সমীকৰণৰ মূল কেইটা থাকে 2 কেইটা মূল থাকিব দুটা মানে ঘাত যিমান মূল সিমান হৈ থাকে ঠিক আছে ওকে ইয়াৰ পিছত কোৱেশ্চনটো কি দিয়া আছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 5 তেন্তে সমীকৰণটো কি হ'ব চোৱা এটা মূল কি দিয়া আছে 2 মূল দুটাৰ যোগফল 5 তো 2 লগত এনেকুৱা কি সংখ্যা যোগ কৰিলে 5 হ'ব ধৰিলা দুটা মূল মই মূল দুটাক এটাক ধৰি ললো আলফা এটাক ধৰি ললো বিটা মোক এটাটো কি দিছে আলফাটোক মোক কি দিলে 2 দিলে বিটা কি হ'ব 3 হ'ব লাগিব না নালাগে তেতিয়া হে 2 + 3 কৰিলে কি যাব 5 তুমি যদি কনফিউজন হোৱা তো আলফা প্লাস বিটা মূলৰ যোগফল কি দি থোৱা আছে 5 তো এটাটো 2 তো পাতি দিলো দেন বিটা ইকুয়াল টু কি যাব 5 এই প্লাস টো পিনে গৈছিলে -2 দেন বিটা ইকুয়াল টু কি যাব 3 হল এটা আমাৰ কি কৈছে তেন্তে সমীকৰণটো হ'ব আমি দ্বিঘাত বহুপদৰ আমি যেতিয়া এমসিকিউ দিছিলো তেতিয়া কৈছিলো যে দ্বিঘাত মানে বহুপদ দ্বিঘাত হোক বা সমীকৰণ হোক একো কথা নাই কি হৈ যায় x² - একনতে কি হৈ থাকিব শূন্যৰ সমষ্টিৰ জায়গাত ইয়াত খালি মূল দুটাৰ সমষ্টি বুলি আহিব মূল দুটাৰ যোগফল into x plus মূলৰ কি হৈ যায় ৰণফল মূলৰ পূৰণফল ইকুৱেল টু 0 সমীকৰণ হলে খালি কি যাব ইকুৱেল টু 0 হয় দ্বিঘাত বহুপদ হলে ইকুৱেল টু নাথাকে গতিকে x² - মূলৰ যোগফলটো দি থোৱা আছে 5
5 into x 5 আৰু মূলৰ পূৰণফল মানে কি হ'ল 6 তো x square minus 5x plus 6 x square minus 5x plus 6 equal to 0 5 হৈ যাব a নেক্সট এতিয়া আমাক কৈছে যে দ্বিঘাত সমীকৰণটো হ'ব দ্বিঘাত সমীকৰণটো হ'ব সো ইয়াৰ দ্বিঘাত সমীকৰণটো এটোটো নহয় কেতিয়াও দ্বিঘাত সমীকৰণ তাৰ পিছত এটোৱে দ্বিঘাত সমীকৰণ হ'ব বাকি দ্বিঘাত সমীকৰণ নহয় ঠিক আছে নাই এটোৱে দ্বিঘাত সমীকৰণটো হ'ব কিয় দ্বিঘাত সমীকৰণ এটো নহয় সো x into x কি হৈ যাব x square plus x into 1 x plus a ইয়াতে কি a plus b x plus to x minus 2 মানে a plus b a minus b that means কি যাব a square minus b square 2 square মানে কি যাব 4 a x square আৰু x square cancel গুচি গল থাকি গল কি x ইয়াতো ঘাতে 1 তো কোপা হ'ব নহব ন b টু চোৱা b টুত কি দি থোৱা আছে x square plus 1 by x square equal to কি দি থোৱা আছে 5 এটা মই যদি LCM লওঁ LCM তো আহিব x square তো ইয়াত কি আছে হৰত আছে x square 1 দি হৰণ কৰিলে কি যাব x square আৰু x square লগত পূৰণ কৰিলে x square into x square x to the power 4 plus x square হৰণ কৰিলে 1 1 into 1 1 equal to 5 আলটিমেটলি এটো কি হৈ যাব x to the power 4 plus 1 equal to x square into 5 মানে কি যাব 5x square তো সো ইয়াত ঘাতটো কিমান আছে 4 তো ঘাত 4 আছে মানে নহব ইয়াত সো এডালক যদি মই ওপৰলৈ উঠাই দিওঁ তেনে তো কি যাব হাফ তো পসিবলে নহয় কে গৈ পেলে ঠিক আছে না নাই ঘাত পাৱাৰত এনেকা থাকিব নোৱাৰে মানে দ্বিঘাত হ'বৰ কাৰণে ঠিক আছে দ্বিঘাত সমীকৰণটো এনেকা হ'ব লাগিব সদায় ax square তাৰপিছত সদায় কি থাকিব লাগিব bx plus c equal to কি হ'ব লাগিব 0 এটো টাইপত থাকিব লাগিব মানে x square তাৰপিছত x then constant তো এটা বেলেগ আহি গল মানে ঠিক ইয়াত আছে চোৱা x square plus 6x minus 4 equal to 0 তো এটো হৈ গল দ্বিঘাত বহুপদটো আমাক যোনটো দ্বিঘাত বহুপদ বিচাৰি আছে ঠিক আছে নেক্সট এটা আমাক দিছে যে x square plus 6x plus 5 equal to 0 এই দ্বিঘাত সমীকৰণটোৰ মূল -5 আৰু -1 হৈ যাব এটো তুমি ভাবিবই নালাগে -5 আৰু -1 হ'ব ঠিক আছে নাই কিয় -5 আৰু -1 হ'ব মই হিদিনাখন বহুপদ শিকাওতে কৈছিল যেতিয়া এই দুইটা চিন প্লাস থাকে ন তো তাত বহুপদত কৈছিল শূন্য কেটা ঋণাত্মক হৈ যায় ইয়াত মূল কেটা কি যাব ঋণাত্মক দুইটা মূলত তুমি চোৱা হা দুইটা মূল ঋণাত্মক হ'ব লাগিব এবিলাক মানে ত্ৰিগ হয় এবিলাক কি হৈ যায় ত্ৰিগ হয় এলা কৰি থাকিব নালাগে মানে তুমি এনে বহুতে কি কৰিবা এটো উৎপাদক বিশ্লেষণ কৰি পেলাই কৰিব কিয় কৰিব লাগে তুমি যদি জানাই প্লাস আৰু প্লাস আছে তো দুইটা মূলত মাইনাস চিন আহিব তো দুইটা মূলত মাইনাস চিন ইয়াত আছে আৰু ইয়াত আছে বাকি কেটাটো নাই এটা তুমি চোৱা লাষ্টৰ ঘৰটো শূন্যৰ পূৰণফল হয় না 2 into 3 কিমান হ'ব 6 মাইনাস মাইনাস প্লাস 2 3 গুণ কি হ'ল 6 কিন্তু মতত আছে কি 5 আছে প্লাস 5 তো মাইনাস মাইনাস প্লাস 5 গুণ 5 এটো হ'ব না নহয় হয় গল না দেখা লাগে গম পাই গল এলা গল তোমাৰ কি একদম লগাব লাগিব বস্তুটো নেক্সট এটো চোৱা যদি ax square plus যদি ax square plus bx plus c equal to 0 মূলবোৰ সমান তেন্তে c equal to কি হ'ব মূলবোৰ সমান বুলি কৈছে তো মূল সমান হলে চোৱা মূল সমান হলে কথা কি হৈ যায় b square minus 4ac equal to 0 মূলৰ প্ৰকৃতি কেনেকৈ উলিয়ায় ডিসক্ৰিমিনেট দি এই ডিসক্ৰিমিনেন্টটো দি পেলাই উলিয়ায় ঠিক আছে তো ডিসক্ৰিমিনেন্ট মানে কি হৈ যায় d মানে কি হৈ যায় b square minus 4ac এই b square minus 4ac যদি কৰি পেলাই মই গ্ৰেটাৰ দেন 0 শূন্যতকৈ ডাঙৰ সংখ্যা পালো কোনকৈ ডাঙৰ মানে পজিটিভ নাম্বাৰ যিকোনো পজিটিভ নাম্বাৰ পালো তেতিয়া ইয়াত কি থাকে বাস্তৱ মূল থাকে আৰু দুইটা মূল অসমান হয় ডিস্টিংক্ট মানে দুইটা ঠিক আছে না আৰু যদি ইকুৱেল টু 0 পাও তেতিয়া হলো বাস্তৱ মূল থাকিব আৰু মূল দুটা কি যাব সমান হ'ব মই কি বুলি কৈছো বাস্তৱ মূল মানে বাস্তৱ সংখ্যা ঠিক আছে না জানে অপৰিমেয় সংখ্যাটাও হ'ব পাৰে √3 আৰু √3 মূল দুটা সমান হ'ব লাগে ন ইয়াত পৰিমেয় অপৰিমেয় কথা নাই বাস্তৱ মূল মানে মূল দুটা বাস্তৱ সংখ্যা হ'ব আৰু পৰিমেয় বাস্তৱ সংখ্যা অপৰিমেয় বাস্তৱ সংখ্যা ফ্ৰেকশনও হ'ব পাৰে 1/2 আৰু 1/2 এনেকুৱাও হ'ব পাৰে খালি যেতিয়া ইকুৱেল b square minus 4ac কৰোতে যেতিয়া মই শূন্য পাই যাও ন এটো তেতিয়া মূল দুটা কি হৈ যাব সমান হ'ব গ্ৰেটাৰ দেন 0 পালে তেতিয়াও বাস্তৱ মূল ঠিক আছে না তেতিয়াও বাস্তৱ মূল খালি মূল দুটা সমান হয় এটা যদি 2 এটা বোলে 3
এটা যদি -5 এটা বোলে 7 এনেকুৱা টাইপ বুজি পাইছা ন আৰু b স্কয়াৰ - 4ac এটা লেছ দেন 0 মানে শূন্যতকে সৰু দ্যাট মিন্স নেগেটিভত পাও তেতিয়া কোনো ধৰণৰ বাস্তৱ মূল নাথাকে কোনো ধৰণৰ বাস্তৱ মূল নাথাকে তে কোনো ধৰণৰ বাস্তৱ মূল নাথাকে মানে মূল নাথাকে নেকি আমাৰ বহুতে ভাবে মূলেই নাথাকে নেকি ঠিক আছে না বহুত ষ্টুডেন্টৰ বহুত মানে কেনেকে পঢ়ে মই নাজানো মই এনেকুৱা বহুত ষ্টুডেন্ট দেখি পাইছো মানে যেনে এইটো এটা ইয়াত মূল আছে না নাই বহুতে কৈ দিব চাই ইয়াত মূলেই নাই এটা এটা বহুপদ দ্বিঘাত বহুপদ বুলি কওঁ বা দ্বিঘাত সমীকৰণ বুলি কওঁ বহুত এনেকুৱা ষ্টুডেন্ট আছে তুমি যদি ভিডিওটো ভালকে চাই আছা এই কথাখিনি যদি শুনি আছা তুমি নিজকে সুধাচোন এইটো ইয়াত মূল আছে না নাই অবিয়াসলি ইয়াত মূল আছে কোনোবা হাইও পাছা ইয়াত এক অক্ষত কটাকটি কৰা নাই তো মূল কেনেকৈ থাকিব বাবা এক অক্ষত কটাকটি কৰা নাই মানে মূল নাইকিয়া নহয় বাস্তৱ মূল নাই মানে মূল কেটা বাস্তৱ সংখ্যাৰ লগত মানে জড়িত হৈ থকা নাই ইয়াত অবিয়াসলি দুটা মূল আছে আৰু সেই মূল দুটা কি হৈ যায় কমপ্লেক্স নাম্বাৰ জটিল সংখ্যাত আছে সেই মূল দুটা বুজি পাইছা না কিন্তু একচুয়ালি দুটা মূল ইয়াতো আছে যত আমাৰ কেতিয়া কি যায় b স্কয়াৰ - 4ac ইজ লেছ দেন 0 হলে ঠিক আছে না এখিনি একদম পারফেক্টলি লিখি গিলবা এনিৱে ম্যাথছ টুলে আহো আমাক কি দিছে যদি ax² + bx + c = 0 মূলবোৰ সমান তেন্তে c কি হ'ব b স্কয়াৰ - 4ac যদি c হে হৈ যায় মূলবোৰ সমান হলে b স্কয়াৰ - 4ac = 0 দেন b স্কয়াৰ = -4ac টো পিনে গুচি গলে কি যাব +4ac এটা c ৰ ভ্যালু কৰিছে ন তো c লগতে 4a টো মাল্টিপ্লাই আছে তো এপিনে যদি গুচি আহে b স্কয়াৰ এটো পিনে গুচিলে হৰণ হৈ যাব 4 = c তো c মান পাই গলো না না c মান কি হৈ গল b স্কয়াৰ / 4a এটো সব অপচন কৰে c ৰৈ ৰৈ বিনালে নিখায়ে বিনালে ওকে x² - 4x + p = 0 মূলবোৰ বাস্তৱ তেন্তে সায়াত কি বুলি কৈছে মূলবোৰ সমান বুলিও কোৱা নাই মূলবোৰ আমাক কোৱা নাই যে সমান বা মূলবোৰ অসমান এনেকেও কোৱা নাই ঠিক আছে না নাই আমাক কৈছে মূলবোৰ বাস্তৱ তো বাস্তৱ কেতিয়া হয় b² - 4ac > 0 হলেও বাস্তৱ হয় b² - 4ac = 0 হলেও বাস্তৱেই হয় এখানে আমি কম্বাইন কৰি লিখিম b² - 4ac > কি হ'ব 0 এটা b ৰ ভ্যালুটো কিমান আছে চোৱা -4 কি যাব হোল স্কয়াৰ -4 into a তো b জায়গাত -4 আছে কাৰণ x ৰ চোৱা ax² + bx + c = 0 এটোৱে আৰহি হয় তো x ৰ যোনটো সহগ তাক b বুলি কয় x² ৰ সহগটোক a আৰু এটো ধ্ৰুৱক গতিকে x ৰ সহগ -4 এটো b হ'ব -4 into ac a এটা a জায়গাত কি আছে একো নাই মানে কি আছে 1 আৰু c জায়গাত কি আছে p okay is greater than equal to কি হৈ যাব 0 now -4 স্কয়ার মানে কিমান হ'ব 16 - 4 into p মানে কি হৈ যাব 4p is greater than equal to কি হৈ যাব 0 এটা p ৰ ভ্যালুটো কি হ'ব বুলি কৈছে p ৰ ভ্যালুটো কি হ'ব লাগিব চোৱা p ৰ ভ্যালুটো চোৱা এনেকুৱা ভ্যালু হ'ব লাগিব যেটো ভ্যালু প্লট কৰি দিলে কি হ'ব লাগিব greater than equal to 0 হ'ব লাগিব ঠিক আছে না that means তুমি চোৱা হা p ৰ ভ্যালুটো কেতিয়াও তুমি 5 হ'ব নোৱাৰে 5 হ'ব নোৱাৰে কিয় 5 হ'ব নোৱাৰে কোৱাচোন 16 - 4 into p ৰ ভ্যালু যেনিবা তুমি 5 লৈ ললে তো 16 - 4 5 গুণ কি হৈ গল 20 16 পৰা 20 গল -20 আছিল তো -4 কিন্তু আমাৰ এই আনসাৰটো ইয়াৰ আনসাৰটো কি হ'ব পাৰিব সদায় 0 তকে ডাঙৰ বা কি যাব 0 তকে ডাঙৰ বা 0 ৰ সৈতে সমান হ'ব পাৰি লাগিব that means তুমি চোৱা p ৰ ভ্যালুটো কি হ'ব পাৰিব 4 হ'ব পাৰিব নহয় পাৰিব কাৰণ 4 into 4 16 পৰা 16 গল কি হৈ গল 0 এক্সিষ্ট কৰে 3 হ'ব পাৰিব 4 3 গুণ কি হৈ যাব 12 16 পৰা 12 গুচি গল that means কি থাকিব 4 থাকি গল 0 তকে ডাঙৰ তো that means আটাইতকৈ ডাঙৰ মানে p আটাইতকৈ ডাঙৰ কোনটো ভ্যালু ল'ব পাৰিব জানা 4 ল'ব পাৰিব বাকি সব 4 কে সৰু হ'ব লাগিব the value of p is what ডাঙৰ আটাইতকৈ ডাঙৰ ভ্যালুটো কি যাব 4 হ'ব পাৰিব ডাঙৰটো that means p is less than equal to 4 এটো হ'ব আনসাৰটো ঠিক আছে না p ৰ ভ্যালুটো হয় 4 হ'ব লাগিব কাৰণ তেতিয়াও 0 ওলাই যায় নহলে 4 তকে
সৰু হ'ব লাগিব মাইনাছ নাম্বাৰ এটা হ'লেও কোনো প্ৰব্লেম নাই কেনেকৈ চোৱা ধৰি লোৱা ইয়াত চোৱা 16 minus 4 into p জেগাত যেনিবা মই minus 7 ল'লো 16 minus 7 আছে প্লাছ 4 7 গুণ কি গ'ল 28 নাও 28 14 4 হাতে গ'লে 2 কে 3 কে 4 44 which is greater than 0 no problem no সেইটো কাৰণে p ৰ ভ্যালুটো minus plus minus কি হ'ব লাগিব 4 next যদি শুদ্ধকে লিখিছে তো ঠিকই আছে বাৰু সমীকৰণৰ মূলবোৰ হ'ল তো মেবি আচ্ছা আচ্ছা তো উলিয়াই থোৱা আছে এই সমীকৰণটোৰ মূলবোৰ সুধিছে ঠিক আছে তো আমি কৰি দিওঁ একো নাই x স্কয়াৰ আৰু ইয়াত x আছে তো আমি x এটা যদি কমন লওঁ এই x ৰ পৰা x কমন ল'লে x মাইনাস কি হৈ গ'ল √3 দেন মাইনাস প্লাস √3 আছে না तो मैं -1 आता यदि कॉमन लो x पर जिसके पास कोई नहीं होता है उसके पास सिर्फ a b होता है एंड क्या होता है भगवान होता है मैथ्स में 1 होता है ठीक है ये तीन चीज तो हमेशा होगा ही होगा ठीक है तो ইয়াতে -x + √3 আছে তো একো নাই কমন লবলে তো 1 টো থাকিবই তো মই -1 কমন ললো দেন কি গল x মাইনাসত কমন ললে জিবিলাক চিন থাকে সেবিলাকতে বদলি যাব তো +√3 জায়গাত কি যাব -√3 Now, x minus √3 to common lolo, x minus √3 common lolo ki jabo x minus 1. So x minus √3 no, to gotike yar শূন্য to ki jabo √3 aru minus 1 to gusi gele ki jabo +1. ঠিক আছে এইটো শূন্য দুটা ঠিক আছে নেক্সট ax square plus x plus b equal to 0 সমীকৰণৰ মূলবোৰ সমান হ'ব যদি So, মূল সমান হলে সদায় কি হয় b square minus 4ac equal to সদায় কি যাব 0 এটা b জায়গাত কি আছে b জায়গাত x ৰ সহগটো b তো 1 আছে তো 1 square minus 4 into a জায়গাত কি আছে so a জায়গাত a আছে a আৰু c জায়গাত কি আছে so b equal to 0 1 square মানে তো 1 minus 4ab equal to 0 now 1 equal to minus 4ab to পিনে গুছি গলে plus 4ab ঠিক আছে না তো that means মই যদি 4 to পিনে পঠিয়াই দিও হৰণ হৈ যাব 1/4 equal to কি হৈ যাব ab আছে না কবাত ab equal to 1/4 so option a ঠিক আছে নেক্সট যদি x equal to 1 ax square plus ax plus 2 equal to 0 আৰু x square plus x plus b equal to 0 এটা উমৈহতীয়া মূল হয় তেন্তে ab equal to আচ্ছা x equal to 1 x equal to 1 ইয়াৰো মূল হয় ঠিক আছে মূল যদি হয় মানে ইয়াত মই পাতি দিব পাৰিম পাতি দিলে কি যাব 0 ওলাব মূল বুলি কৈছে ন তো a into 1 square plus a into 1 plus 2 equal to 0 তো 1 square মানে 1 into a মানে কি যাব a 1 into a plus 2 equal to 0 now a plus a কি যাব twice a plus 2 2 পিনে গুছি গলে minus 2 then a equal to minus 2/2 then a equal to minus 1 तो x equal to 1 no 1 square plus 1 then twice a 2 to pinne goise a value to minus 1 now again etu jodi moi yat pati dun then 1 square plus 1 plus b equal to 0 now 1 square means 1 plus 1 plus b equal to 0 then 2 plus b equal to 0 b equal to minus 2 eta what is the value of ab ab mane ki jabo minus 1 into minus 2 ultimately ki ho jabo 2 ab mane ki jabo 2 so eto and a value minus 1 b value ki jabo minus 2 Next. Okay, question number 8. এটত কি দি থোৱা আছে ax square plus 2x plus a equal to 0 সমীকৰণৰ দুটা ভিন্ন মূল থাকিব যদি a equal to 0 তো হ'বই নোৱাৰে দুটা মূল থাকিব দুটা ভিন্ন মূল থাকিব that means কোৱাড্ৰেটিক হ'ব লাগিব a যদি 0 হৈ যায় তো কোৱাড্ৰেটিক হৈ নাথাকিব a তো ইয়াত 0 আছে ইয়াতো 0 আছে দুটা a দুটা ভ্যালু দি থোৱা আছে তো a ভ্যালু 0 হ'বই নোৱাৰিব অপচন কোনটো যাব a ভ্যালু তো -1 ঠিক আছে নেক্সট কোয়েশ্চন নাম্বার 9 যদি x square plus 2 into k plus 2x plus 9k equal to 0 সমীকৰণৰ মূলবোৰ সমান হয় তেন্তে k এর ভ্যালু উলিয়াব দিছে এতিয়া b square minus 4ac equal to 0 মূলবোৰ যদি সমান হয় সমান মূলৰ কাৰণে b square minus 4ac equal to 0 হয় এটা b মানে কি হয় x ৰ জুমলা সহগ so 2 into k plus 2 এটো ইয়াৰ কি যাব হোল স্কয়াৰ minus 4 into a what is the value of a x square সন্মুখত কি আছে 1
what is the value of c to 9k equal to কি যাব 0 b মানে x ৰ সহগ 4 into a মানে হৈ গল তোমাৰ x স্কয়াৰ সহগ আৰু c মানে হৈ গল 9k so 2 কি যাব 4 then k plus 2 whole square 4 9 গুণ কিমান হ'ব 36k equal to 0 now 4 যদি মই কমন লওঁ then কি থাকি যাব k plus 2 whole square minus 9k to পুরা নকৰাতে নহয় equal to 0 now 4 to ইপিনে গুছি গলে 0 by 4 0 হৈ যাব তো আলটিমেটলি কি হৈ গল k plus 2 whole square মানে কি যাব k square plus 4k plus 4 minus 9k equal to 0 এতিয়া k square minus plus 4k minus 9k মানে কি যাব minus 5k plus k equal to কি যাব 0 ঠিক আছে না এটা সরি এটো কি ছিল প্লাস 4 ইকুয়াল টু কি গল 0 নাও কি হৈ যাব এটো k স্কয়ার minus 4k minus k plus 4 equal to 0 splitting the middle term কৰিলে দেন k কি যাব k কমন ললে k minus 4 minus 1 কমন ললে k minus 4 equal to 0 তো এখিনি পা গম পালো আৰু k minus 4 মানে ভ্যালু তো কি যাব plus 4 এবিনে k minus 1 এবিনে আলটিমেটলি কি যাব 1 4 আৰু 1 তো 4 আৰু 1 এটা 1 and 4 ঠিক আছে ইমান কই থাকিব নালাগে আৰু দ যদি x স্কয়ার minus 10x plus k equal to 0 সমীকৰণৰ এটা মূল 8 হয় তেন্তে k মান তো এই সমীকৰণটোৰ এটা মূল 8 হয় তো কি হৈ যাব তেতিয়ালে 8 স্কয়ার minus 10 into 8 plus k equal to 0 তো 8 স্কয়ার মানে কি যাব 64 minus 80 plus k equal to 0 64 minus 80 so that means 16 minus 16 plus k equal to কি যাব 0 so okay then k equal to minus 16 to ইপিনে গৈছে গলে plus 16 the value of k is what plus 16 হৈ গল নেক্সট 11 নম্বৰটো চোৱা কি দিছো এটো যদি x স্কয়ার plus ax plus b equal to 0 সমীকৰণৰ মূল দুটা a আৰু b হয় তেন্তে a plus b আচ্ছা এটো তো সমীকৰণৰ মূল দুটা তো a আৰু b তো আমি যদি a plus b কৰো a plus b মানে minus b by a তো a plus b equal to minus আচ্ছা b জায়গাত কি আছে তো a b জায়গাত a আছে ন x ৰ সহগ ন b মানে x ৰ সহগ আৰু a মানে কি গল x স্কয়াৰ সহগত কি আছে 1 তো a plus b equal to minus 1 minus a তো নাই ঠিক আছে তো minus a আছিল নেকি আচ্ছা ঠিক আছে বাৰু কি কৰো তো a plus b minus a ইপিনে গৈছে হলে plus a equal to কি যাব 0 a plus a মানে কি যাব twice a plus b equal to 0 then b equal to twice a to ইপিনে গৈছে গলে minus twice a okay let's see now product of the 0 a into b equal to product of the 0 কি যায় c by a that means ab equal to c জায়গাত কি আছে b c জায়গাত যদি আছে b আৰু a জায়গাত কি আছে 1 so that means ab equal to b by 1 মানে কি যাব b a b আৰু ab ওপৰে ওপৰে আছে ন কাট খাই গল that means the value of a is what 1 আৰু value okay value -2 দেখো ন আগবা চেক কৰি দিছো ৰবা সমীকৰণৰ দুটা মূল a আৰু b বুলি দিছিলা ঠিক আছে না তো দুইটাক যদি মই প্লাস কৰো সমীকৰণৰ মূল দুটা a আৰু b সমীকৰণৰ মূল দুটা যোগফল -b by a b জায়গাত a জায়গাত 1 তো -a by a কি যাব a to পিনে গুছি গল twice a plus b then b equal to minus twice a এটো ঠিক আছে তাৰ পিছত এটা ab product শূন্যৰ সমষ্টি সদায় c by a c জায়গাত b by 1 তো ab equal to b then b cancel a value to 1 then b equal to কি যাব -2 into a মানে 1 তো b equal to -2 এটা আমাক কি সুধিছে a plus b আচ্ছা a plus b সুধিছে তো a এর ভ্যালু তো আমাৰ কি ওলাইছিল 1 plus b ভ্যালু তো কি ওলাইছিল -2 তো 1 plus a minus a 2 1 minus 2 মানে -1 এইটো b ভ্যালু তো কি এইটো b হ'ব মানে ঠিক আছে সবে বুজি পালা ন যদি x স্কয়ার plus ax plus c equal to 0 সমীকৰণৰ এটা মূল 1 হয় আনটো মূল হ'ব আচ্ছা এটা মূল 1 বুলি কৈছে তো that means a square plus a into 1 plus 3 equal to 0 তো এটা মূল তো 1 বুলি কৈছে তো x square x ৰ জায়গাত আমি 1 টো পাতিব পাৰিম তো 1 square মানে 1 plus a plus 3 equal to 0
a plus 4 equal to 0, the value of a is কি যাব minus 4. So that means সমীকৰণটো কি হৈ যাবগে গৈ পেলাই x square একতে a জাগাত minus 4 তো প্লাস মানে আছে minus 4x plus 3 equal to 0. Now কি দিছে আনটো মূল খুদিছে ন তো যেহেতু আনটো মূল খুদিছে এটা মূল যেতিয়া 1 আছে তো আনটো মূল obviously কি হ'ব লাগিব 3 এ হ'বগে লাগিব কিয় কাৰণ এই কন্তে এটো মূলৰ পূৰণ ফল হয় না এই কন্তে মূলৰ যেটো পূৰণ ফল হয় তো 1 ৰ লগত 3 মাল্টিপ্লাই কৰিলে 3 হ'ব ন ষ্টিল তোমালোকে মানে এনেকে নকৰিবা আৰু তো -4x আছে ন মধ্যম পদ বিভাজন কৰিলে তো কি যাব -3x - x -4x then +3 = 0 then x কমন ললে x - 3 -1 কমন ললে কাৰণ একো না থাকিলে -1 x - 3 = 0 এটা গমে পাই গলে x - 3 কমন আহিব x - 3 কমন আহিলে আলটিমেটলি কি হৈ যাবগে 3 হৈ যাবগে এনেকে কৰি চাবা ওকে নেক্সট k এর জি ধনাত্মক মানৰ বাবে x² + kx + 64 = 0 আৰু x² - 8x + k = 0 সমীকৰণ উভয়ৰে বাস্তৱ মূল থাকিব কি হল বাস্তৱ মূল থাকিব বুলি কৈছে ন তো বাস্তৱ মূল থাকিলে সদায় কি হৈ যায় b² - 4ac is greater than equal to 0 এটো কাৰণো কি যাব b² - 4ac is greater than equal to কি যাব 0 তো এই সমীকৰণটোৰ কাৰণেও b² - 4ac is greater than equal to 0 হ'ব তো b এর ভ্যালুটো কি আছে -8 স্কয়ার 4 into a জায়গাত কি আছে 1 আৰু c জায়গাত কি আছে k is greater than equal to 0 then -8 স্কয়ার মানে কি যাব 64 okay 64 okay -8 আৰু 4 okay -4k is greater than equal to কি যাব 0 ঠিক আছে greater than equal to 0 এটা 64 - 4k that means এটো greater than equal to 0 হ'ব লাগিব so that means k এর ভ্যালুটো মিনিমাম কিমান হ'ব পাৰিব 16 তো হ'বই পাৰিব the value of k is 16 হ'ব পাৰিব মানে 17 হ'ব নোৱাৰে মানে ই কি ক'ব মানে ভ্যালু অফ k to 16 হলে কাম 64 - 4 into 16 k এর ভ্যালু তো দেন 64 4 into 60 মানে 64 64 পৰা 64 গুছি গলে 0 17 হ'ব নোৱাৰে কারণ 4 into 17 মানে 68 এটা মাইনাস এ ওলাব এত 0 দিছে দ্যাট মিন্স 16 তকে সৰু হ'ব পাৰিব দ্যাট মিন্স k এর ভ্যালুটো কি হৈ যাব লেস দ্যান ইকুয়াল টু 16 তো আমি ইয়াৰ পৰা এটো গম পাল আৰু এটো পা যদি আমি চাও ইয়াত কি আছে b² জায়গাত কি আছে এটো k² 4 into a জায়গাত কি আছে 1 into কি হৈ যাব 64 is greater than equal to 0 আৰু k² minus okay 4 6 গুণ 24 4 6 গুণ 24 4 হাতে 4 6 গুণ 24 4 6 গুণ 4 4 গুণ 16 6 হাতে গল 1 6 6 গুণ 24 1 25 256 is greater than equal to 0 that means the value of k is কিমান হ'ব লাগিব 16 স্কয়ার আছে না 16 স্কয়ার মানে k এর ভ্যালুটো কি হ'ব লাগিব মিনিমাম 16 হ'ব লাগিব তাতকে তো কম হ'বই নহয় মানে তো k এর ভ্যালুটো কি হ'ব লাগিব এটো পা দিছে k এর ভ্যালুটো is greater than equal to 16 হ'ব লাগিব এই ইকুয়েশনটো কি বুজাইছে সো k এর ভ্যালুটো কি হ'ব লাগিব 16 এটা 16 স্কয়ার minus 256 16 স্কয়ার মানে কি যাব 256 minus 256 কি যাব 0 তো এটো 0 আছে ন greater than equal to 0 আছে ন তো মানে k এর ভ্যালুটো 16 হ'ব আৰু পজিটিভ ভ্যালু লবলে 16 কে ডাঙৰ ইয়াত k ভ্যালুটো 16 আৰু 16 কে কি হ'ব লাগিব সৰু তো দুইটাৰে যেটো উমৈহতীয়া মান হ'ব লাগিব ন তো দ্যাট মিন্স k এর ভ্যালুটো পা 16 দুইটাতে 16 টো স্যাটিসফাইড কৰি আছে তো আনসার কোনটো হৈ যাব 16 নেক্সট আচ্ছা এই ম্যাথছটো ভাল তোমালোকে বহুত ভালকে বুজি পাইছা না এনেকুৱা ধৰণৰ ম্যাথছ আমি যেটা কৰিলো ন এই মাত্ৰ কৈ দিলো মই আকৌ এবাৰ কৈ দিছো চোৱাচোন ইয়াৰ মিনিটো কি হৈ গল 64 - 4k is greater than equal to 0 ইয়াৰ মিনিংটো কি হৈ গল k এর জায়গাত তুমি এনেকুৱা ভ্যালু দিয়া ভ্যালুটো পটাৰ পিছত 64 ৰ পৰা যেটা মই মাইনাস কৰি দিম ন শূন্যতকে সদায় ডাঙৰ হ'ব লাগিব আনসারটো ঠিক আছে নাই তো গতিকে 4 মই k এর জায়গাত কি দিব পাও 16 শূন্যতকে সদায় ডাঙৰ বা শূন্যৰ সমান তো 64 4 16 গুণ 64 64 পৰা 64 গুছি গলে কি যাব 0 0 কৰে ন মই যদি 15 দিলো এটা 64 4 15 60 আনসারটো কি 64 পৰা 60 গলে কি যাব 4 শূন্যতকে ডাঙৰ
কিন্তু ডাঙৰ দিব নোৱাৰে কাৰণে দেখা দিছিলোঁ 17 দি দিলোঁ 16তকৈ 17 ডাঙৰ কৰি দিলোঁ 4 4 17 68 তো 64 পৰা 68 গ'লে মাইনাছ মাইনাছতো নম্বৰ দিব পাৰিম সেইটো কাৰণে 16তকৈ যিমান সৰু হওক কাৰণ 64 4 ইনটু মই যিমান -1 দিলোঁ 64 -7 আছে প্লাছ 4 গুণ 4 কিমান হৈ গ'ল 68 শূন্যতকৈতো ডাঙৰ না শূন্যতকৈ ডাঙৰ হ'ব লাগিব তো ডেট মিনছ ভেলুটো কি হ'ব কেৰ ভেলুটো এইটো ইকুৱেশ্যনৰ কাৰণে কেৰ ভেলুটো হয় 16 হ'ব নহয় 16তকৈ সৰু আৰু ইয়াত কি পালো আমি চোৱাচোন ইয়াত k স্কয়াৰ -256 ইকুৱেল গ্ৰেটাৰ দেন ইকুৱেল টু 0 তো k এর ভ্যালু মই যদি 16 দিও 16 স্কয়ার -256 তো 16 স্কয়ার মানে কি যাব 256 -256 কি যাব 0 0 তো হ'ব বুলি কৈছে ন এটো হয় 0 হ'ব নহয় 0 তকৈ ডাঙৰ হ'ব তো k ভ্যালু 16 হ'ব মই তোমাক 15 দিলো 15 হ'ব নেকি নহব ন k জায়গা যদি মই 15 দিলো 15 স্কয়ার -256 50 স্কয়ার মানে কি যাব 225 -256 কি যাব 6 পা 5 গল থাকিলে 5 পা 3 গল থাকিল -31 হ'ব না শূন্যতকৈ ডাঙৰ হ'ব লাগিব তো দ্যাট মিন্স k ভ্যালুটো 16 একে কম 16 হ'ব তাতকৈ ডাঙৰ হ'ব 17 স্কয়ার যেনে 17 স্কয়ার কৰিলে কি যাব 289 -256 মাইনাস কৰিলে কি যাব 9 পা 6 গল থাকিল 3 8 পা 5 গল থাকিল 3 33 শূন্যতকৈ ডাঙৰ মানে ই প্ৰথম ইকুৱেশ্যনটো আমাক k ভ্যালুটো কি কৈছে 16 বা 16তকৈ ডাঙৰ দ্বিতীয়টোৱে কি কৈছে 16 বা 16তকৈ সৰু তো কমনটো 16 হৈ আছে ন তো আনসাৰ কোনটো হৈ যাব 16 আকৌ বুজাই দিছে মানে নেক্সট √2x² + 5x + 2√2 সমীকৰণৰ মূল দুটা ওকে 4x কৰি দিলে হ'ল দেখোন এটো আৰু এটো যদি মই পূৰণ কৰো এটো তাৰ জানো 2 * 2√2 সো √2 * √2 2 দুগুণ 4 তো √2x² + 5x ৰ জায়গাত মই কি লিখি দিম 4x + x + 2√2 = 0 তো মই ইয়াৰ পৰা কি কমন ল'ব পাৰিম x টো কমন ল'ব পাৰিম বাকি √2 কমন ল'ব পাৰিম এটা √2 ললো x² ললো তো √2 ললো x² পৰা x ললো কি থাকি গল x ইয়াৰ x পৰা x টো ললো থাকি গল 4 ইয়া 4 4 পৰা 2 ললো তো কি থাকি যাব 2√2 4 ৰ পৰা 4 মানে কি যাব 2 * 2 2 * 2 মানে আকৌ মই কি লিখিব পাৰো √2 * কি লিখিব পাৰো √2 তো এটা ৰুট লৈ ললো কি থাকি গল 2√2 x আৰু 2√2 পৰা 1 কমন ললো দেন x + 2√2 এতিয়া x + 2√2 টো যদি মই কমন লওঁ দেন কি থাকি যাব √2x + কি থাকি গল 1 তো এটো মানে কি যাব -2√2 এটো মানে কি যাব -1/√2 -2√2 আৰু -1/√2 দুইটা অপৰিমেয় সংখ্যা এটো অপৰিমেয় মানে হল -2√2 আৰু 1/√2 হল নেক্সট এটো সবতকৈ ইজি কোৱেশ্চন সবতকৈ ইজি ঠিক আছে না তো মানুহে দেখাত বহুত টান পাই যায় এনেকুৱা ধৰণৰ কোৱেশ্চন এনেকুৱা যি আহে আৰু হেতু y বুলি ধৰি লবা আমাৰ এডভান্সৰ লছালি কেটা কোনবা যদি ষ্টুডেন্টে এডভান্স লৈ আছে হি 9তে কৰিছে না হাঁহি উঠি যাব হেনৰ মানে ঠিক আছে তো ধৰা হল বা 10ত তো আছে আৰু মানে দ্বিঘাত সমীকৰণটোত আছে 10ত মানে ঠিক আছে নাই কিছুমান বহুত ষ্টুডেন্টে 9তে কৰি থৈছে আৰু তো ধৰা হল y = ধৰি লও এটো 6 + √6 + এটোকে মই y বুলি ধৰি ললো ঠিক আছে না গতিকে y মানে যদি এটো হৈ গল তো দ্যাট মিন্স ওকে তো y = 6 + ওকে √6 + √6 এনেকৈ গৈ আছে ন গতিকে y = এটো চোৱা 6 + এনেকৈ √6 এনেকৈ এইবিলাক এনেকৈ যদি থাকি যায় এটো মানে কি ডট 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 এনেকৈ এটো মই y বুলি কৈছিলো না মই y পাতি দিলো হল এটা মই স্কোয়াৰিং বোথ সাইড কৰি দিম তো y² দেন 6 + y √over ইয়াৰ এটো গুছি গল থাকি গল কি y² = 6 + y now y² - y - 6 = 0 নেক্সট কি হৈ যাব ইয়াত তুমি চোৱা 1 আৰু 6 এলসিয়াম 1 আৰু ইয়াত আমি যদি মধ্যম পদ বিভাজন কৰো ইয়াত 1 আছে ইয়াত 6 আছে 1 * 6 কৰিলে কি যাব 6 সো কি যাব y² - 3y + twice y - 6 = 0 এটা মধ্যম পদ বিভাজন কৰিবলৈ মই শিকোৱা নাই কিয় শিকোৱা নাই কিউকি তোমালোকে জানা বুলি ধৰি লৈছো আৰু ঠিক আছে না y মানটো হৈ গল মানে ঠিক আছে নেক্সট y যদি কমন লওঁ মই y - 3 then +2 কমন ললে y - 3 = 0 next y - 3 কমন ললে y + 2 = 0 next y - 3 হলে তো y ভ্যালু তো 3 হ'ব and y ভ্যালু তো কি যাব -2
তো 3 and -2 দুইটাই ওলাই দেখোন 3 ওলাই y ভ্যালুটো ইয়াৰ মান মানে ওকে তুমি ইয়াত দেখিলা ন y = 3 আৰু y = -2 তো মই কি কলো y মান 3 আৰু -2 দুইটা ওলাই ঠিক আছে কিন্তু আমি ইয়াতে কি কৰিব লাগিব ন তো ইয়াতে আমি এটো ৰিজেক্ট কৰি দিব লাগিব তো আনসাৰটো কি যাব 3 কিয় ৰিজেক্ট কৰিব লাগিব কাৰণ স্কয়াৰ ৰুটৰ মানটো কেতিয়াও নেগেটিভত আহিব নোৱাৰে ন তো স্কয়াৰ ৰুটৰ ভিতৰত আছে তো স্কয়াৰ ৰুটৰ মান কেতিয়াও নেগেটিভত নাহে এটো কাৰণে y ভ্যালুটো কি যাব 3 নেক্সট x square minus 2x plus 1 equal to 0 দিঘাত সমীকৰণৰ বাবে x plus 1 by x ৰ মান ঠিক আছে তো x দিঘাত সমীকৰণৰ বাবে x plus 1 by x ৰ মান আচ্ছা এইটো চোৱাচোন এটো মই কি লিখিব পাৰো x square minus 2x plus 1 equal to 0 তো আলটিমেটলি a square minus 2x ab 1 আছে বুলি ভাবি লও কাৰণ x square minus 2 into x into 1 plus 1 square এনেকৈ ভাবি ল'ব পাৰো একে কথা কাৰণ 1 মানে 1 square 2 into x into 1 লিখিব পাৰো ইয়াৰ মিনিংটো কি যাব তেতিয়া a minus b whole square equal to 0 square to ইপিনে গৈছে গলে x minus 1 square to ইপিনে গৈছে 0 0 হৈ যাব দেন x ৰ ভ্যালুটো কি হৈ যাব 1 এটা x ৰ মানটো কি যাব 1 x ৰ মানটো 1 তো 1 plus 1 by 1 মানে 1 1 plus 1 মানে কি যাব 2 ভ্যালু ইজ 2 ঠিক আছে নেক্সট ইয়াতে কি দি থোৱা আছে যদি a square plus b square x square minus twice ইমান equal to 0 মূলবোৰ সমান তেন্তে মূল সমান মানে b square minus 4ac equal to 0 এটো অকমান দীঘল হৈ যাব চাগে ম্যাথটো এটা b জায়গাত কি আছে -2 দেন কি হৈ যাব ac plus bd so that is equal to -4ac তো মই ইপিনে লৈ যাম দেন কি যাব +4ac তো a জায়গাত পাতিয়ে দিও আৰু ডাইৰেক্ট তো a square plus কি যাব b square and c জায়গাত কি আছে c square plus d square তো মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে প্লাস হ'ব 2 ওপৰত স্কয়াৰ মানে কি যাব 4 নেক্সট কি যাব ac plus bd whole square then 4 into কি যাব a into c কি যাব a square c square plus a into d কি যাব a square d square b square c square plus b square d square a4 আৰু a4 কি যাব ক্যান্সেল এটো a plus b whole square মানে কি যাব a square c square then plus b square d square minus twice ac into bd so equal to a square c square plus a square d square plus b square c square plus b square d square so b square d square cancel a square c square और a square c square কি গল cancel তো minus twice ac bd তো যদি এপিনে গুছি যাও দেন কি হৈ যাব a square d square plus b square c square minus to এপিনে গৈছে গলে কি যাব plus twice ac bd equal to কি হৈ যাব 0 কিবা ডাউট আছে নেকি এটা ad a square d square তো মই কি লিখি দিব পাৰিম ad whole square আচ্ছা bc কি যাব whole square plus twice ac bd এটো মানে কি হ'ব twice ac bd মানে কি যাব 2 into ad into কি হৈ যাব bc equal to কি যাব 0 না এটো a square plus b square plus twice ab মানে কি যাব a plus b কি হৈ যাব whole square equal to কি যাব 0 আৰু মই কোন এটা ভুল কৰি দিছো এটো a plus এটো a square plus b square minus twice ab তো ধৰি না হ'ব plus twice ab হ'ব আৰু a plus twice ab তো ইপিনে গৈছে গলে কি যাব মাইনাস হ'ব প্লাস তে ইপিনে গৈছে গলে মাইনাস হ'ব তেতিয়া এটো কি যাব মাইনাস আৰু মাইনাস এটা এটো কি যাব এটো a square plus b square minus twice ab মানে কি যাব ad minus bc whole square equal to 0 কাইন্ডটো বুজি পাইছা না আকৌ এবাৰ কৰিছো আমাৰ মূলবোৰ সমান বুলি কৈছে এটা b square minus 4ac equal to 0 তো মই পিনে b ৰাখি দিলো b মানে কি -2 x ক বাদ দি যি থাকে এটো হৈ যায় b তো -2 ac plus bd whole square equal to 4 ac ac টো পিনে গৈছে গলে কি যাব a square plus b square then c square plus কি হৈ যাব d square কাৰণ a x square ৰ যেটো সহগ হেতু হৈ যাব a আৰু এটো সহগটো হৈ যাব c হল ধ্ৰুবকটো মানে এতিয়া মাইনাসৰ ওপৰত ইভেন নাম্বাৰ থাকিলে প্লাস হৈ যায় 2 স্কয়াৰ মানে 4 দেন ac plus bd whole square এটো 4 আছে মাল্টিপ্লাই কৰিলো a into a square c square a square d square b square c square b square d square 4 4 cancel এটো a plus b whole square that means কি যাব a square c square plus b square d square plus twice ac bd ঠিক আছে না প্লাস twice ac bd হল
নেক্সট এপিনে কি থাকি গ'ল এটো 4 টো কাট a স্কয়াৰ c স্কয়াৰ a স্কয়াৰ d স্কয়াৰ b স্কয়াৰ c স্কয়াৰ b স্কয়াৰ d স্কয়াৰ তো এটো আৰু b স্কয়াৰ d স্কয়াৰ কেনসেল এটো কেনসেল হল এটা a স্কয়াৰ d স্কয়াৰ b স্কয়াৰ c স্কয়াৰ 8 প্লাস টুৱাইস ac bd টো পিনে গলে কিমান হৈ যাব কি হৈ যাব মাইনাস হ'ব তো মাইনাস হৈ গ'ল এটা a স্কয়াৰ d স্কয়াৰ টো মই ad হোল স্কয়াৰ আৰু b স্কয়াৰ c স্কয়াৰ bc হোল স্কয়াৰ আৰু টুৱাইস ac bd টো মই ধুনিয়াকৈ এৰেঞ্জ কৰি দিছো 2 a আৰু d তেতিয়া মিলিব ad আৰু b আৰু c bc তেতিয়া কি যাব এটো a স্কয়াৰ b স্কয়াৰ minus twice ab ultimately a minus b whole square এতিয়া a square টো ইপিনে গুছি গলে 0 square টো 0 হৈ যাব ultimately ad minus bc equal to 0 then ad equal to কি হৈ যাব bc values কি হ'ব ad equal to bc হল next যদি এটোৰ বাস্তৱ মূল নাথাকে এবাৰ অথনিটো বাস্তৱ মূল থাকে এবাৰ বাস্তৱ মূল নাথাকে তো বাস্তৱ মূল যদি নাথাকে দেন কি হ'ব লাগিব কি হ'ব লাগিব b স্কয়াৰ minus 4ac is less than 0 হ'ব লাগিব তো b জায়গাত কি আছে ইয়াৰ b জায়গাত কি আছে 2ac plus bd এটো হৈ যাব হোল স্কয়াৰ minus 4 into a জায়গাত কি আছে তো a স্কয়াৰ plus b স্কয়াৰ আৰু এটো কি আছে c square plus d square equal to 0. Now 2 square hole 4, then ac plus bd whole square minus 4, then ki jabo a square into b square মানে ki jabo a square d square plus ki jabo eto b square c square plus b square d square. Sorry, less than 0. Eto ki jabo less than 0. Now 4 ac plus bd মানে ki jabo a square c square plus b square d square plus twice AC BD. So minus, okay, 4A square C square minus 4A square D square and minus 4B square C square minus 4 okay, B square D square less than 0. Now 4 যদি into হয়ে যায় 4A square C square then plus 4B square D square plus 4 to the what 8 acbd minus 4a square c square minus 4a square d square minus 4b square c square minus 4b square d square less than 0 so plus 4 eto gusi gol eto gusi gol to thaki gol ki okay ki thaki gol minus 4a square d square minus 4 b square c square plus 8 ac bd is less than 0 eto less than 0 eto less than যদি 0 হলা তো মই যদি মাইনাস ইনটু কমন লৈ লও হ্যাঁ মাইনাস 4 টো কমন লৈ লও মাইনাস 4 টো যদি মই কমন লও ইন্টারেস্টিং দে ম্যাথস চাই লবা মাইনাস 4 টো কমন লৈ ললে কি থাকি যাব a square d square plus b square c square minus twice acha acbd to মই বনাই দিও 2 into ad into bc তো less than কি যাব 0 ঠিক আছে তো ইয়াৰ মিনিং তো কি হৈ যাব -4 ওকে -4 ইয়াৰ মিনিং তো কি হৈ যাব এটো a স্কয়াৰ এটো এটো ad এনেকে মই লিখি দিব পাৰিম ন হোল স্কয়াৰ দেন bc হোল স্কয়াৰ then minus twice ad into bc ultimately কি যাব তেতিয়া ad minus bc whole square less than 0 এটা এটো less than 0 কেতিয়া হ'ব কোৱা ad equal to bc হ'ব নোৱাৰে কিয় নোৱাৰে চোৱা ad আৰু যদি bc সমান হৈ যায় এটা তুমি চোৱা ad যেনিবা 3 bc ও যদি 3 তো 3 minus 3 আছে ন তাৰ পিছতহে স্কয়াৰ আছে 3 minus 3 মানে কি হৈ যাব 0 0 স্কয়াৰ মানে কি হৈ যাব 0 আলটিমেটলি -4 into 0 মানে কি হৈ যাব 0 কিন্তু মোৰ আনসাৰটো কি ওলাব লাগিব সদায় less than 0 তো তাৰ কাৰণে কি হ'ব লাগিব ad আৰু bc একে হ'ব নোৱাৰিব এটা ad আৰু bc যদি একে নহয় তেতিয়া কি হ'ব সো ad মানে যেনিবা 3 আৰু bc মানে যেনিবা 2 তো 3 minus 2 মানে কি হৈ যাব 1 1 ৰ স্কয়াৰ মানে কি হৈ যাব 1 সন্মুখত কি নাম্বাৰ আছে -4 তো -4 into 1 কি যাব -4 less than 0 বা ad জায়গা যেনিবা তোমাৰ 5
BC মানে যেনিবা 7 তো 5 - 7 মানে কি আছে -2 কিন্তু AD - BC ৰ ওপৰত কি আছে স্কয়াৰ আছে ন তো -2 স্কয়াৰ মানে কিমান হৈ যাব 4 সন্মুখত কি আছে -4 তো -4 * 4 কি যাব -60 তো লেস দেন 0 হৈ থাকিব তো আলটিমেটলি কি দ্যাট মিন্স কি যাব AD আৰু BC একে হ'ব নোৱাৰিব তো ইন্টারেস্টিং ম্যাথছ বহুত ধুনিয়া ম্যাথছ হৈছে দে নেক্সট ax² + bx + c = 0 সমীকৰণৰ মূলবোৰ এটা আনটো প্ৰতিক্ৰম হ'ব যদিহে a = c হ'ব প্ৰতিক্ৰম হলে সদায় মনত ৰাখিবা এটা আনটো যদি প্ৰতিক্ৰম হয় তেন a = c এটা যদি আলফা এটা কি যাব 1/α তো প্ৰডাক্ট কৰি দিয়া মূল সমীকৰণৰ মূলবোৰ এটা আনটো প্ৰতিক্ৰম এটা যদি আলফা 1/α দুইটা প্ৰডাক্ট কৰা c বাই হয় মূলৰ পূৰণফল আলফা আলফা গুচি গ'ল লাগি গ'ল কি a * 1 a = c থাকিব অপচন বি আগতে কৈ দিছো মই এটো কাৰণে হল নেক্সট ax² + bx + c = 0 সমীকৰণৰ মূলবোৰ সমান কিন্তু বিপৰীত চিহ্নিত b ভ্যালুটো কি যাব 0 হ'ব সমান যদি হয় এটা যদি 2 3 লিখিলো 3 আনটো যদি -3 সমান কিন্তু বিপৰীত চিহ্নিত তো দুইটাকে যেতিয়া তুমি প্লাস কৰি দিবা +3 - 3 মানে কি যাব 0 0 * কি হৈ যাব x বুজি পাইছা কি নাই তাৰ পিছতে প্ৰডাক্ট হয় 3 * -3 তো x² - শূন্যৰ সমষ্টি বা মূলৰ সমষ্টি পূৰণ x প্লাস মূলৰ পূৰণফল = 0 তো +3 - 3 গুচি যাব তো b জায়গাত কি আহি যাব 0 আহি যাব ঠিক আছে সো গতিকে আই থিংক ইয়াৰ পিছত নাই আৰু মানে নাই yes নাই গতিকে বঢ়িয়াকে তোমালোকে মই 4টা এটো সৈতে 4টা হল চাগে মানে দ্বিঘাত সমীকৰণ হৈ গ'ল তো 4 নম্বৰ চেপ্টাৰটো প্লেলিষ্টত ধুনিয়াকে সবখিনি পাই যাবা তোমালোকে খালি তোমালোকে ন এখন ধুনিয়াকে বহি মেইনটেইন কৰি পেলাই সব কোৱেশ্চনছ লিখি লিখি মেট্ৰিকৰ কাৰণে প্ৰিপাৰেচন কৰা ঠিক আছে বাই বাই